নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত নৱম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ এখন ভূগোলৰ প্ৰশ্ন কাকত তোমালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এখন হৈছে শিৱসাগৰ জিলাৰ প্ৰশ্ন কাকত। ইয়াত প্ৰথমতে আছে চুজ দ্য কাৰেক্ট আনচাৰ অৰ্থাৎ শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত নম্বৰ প্ৰশ্নত আছে বায়ুমণ্ডলৰ স্তৰ কেইটা ক্ৰম অনুসাৰে হ'ল। ইয়াত দিছে দ্য লেয়াৰ্ছ অফ দ্য এটমস্ফিয়াৰ আৰ ইন অৰ্ডাৰ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন 2 ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটস্ফিয়াৰ, মেছস্ফিয়াৰ, থাৰ্মস্ফিয়াৰ। নম্বৰত আছে তলৰ কোনখন দেশত কেম্পছ ঘাঁহনি পোৱা যায়। ইন হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ কেম্পছ গ্ৰাছলেণ্ড ইজ ফাউণ্ড। তো ইয়াত চাৰিটা অপশ্যনৰ তিনিটাতেই কেম্পছ ঘাঁহনি পোৱা যায়। আৰ্জেণ্টিনা, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰাজিল অৰ্থাৎ 1, 2, 4 এই তিনিটাতেই পোৱা যায়। তো তোমালোকে ইয়াত যিকোনো এটা লিখিলেই হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰ লিখিলেও হ'ব, ব্ৰাজিল লিখিলেও হ'ব বা আৰ্জেণ্টিনা লিখিলেও হ'ব। আৰু নম্বৰ আছে চীনদেশীয় জলবায়ু অন্য এটা নাম হ'ল দ্য আদাৰ নেম অফ চাইনিজ ক্লাইমেট ইজ। এইটো হ'ব অপশ্যন 3 নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু, হিউমেড টেম্পাৰেচাৰ ক্লাইমেট। নম্বৰ আছে পৃথিৱীত মানুহৰ সৃষ্টি কেতিয়া হৈছিল। When was human being born on the earth? তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন 2 1 পৰা 2 লাখ বছৰ পূৰ্বে। নম্বৰত আছে পৃথিৱীৰ প্ৰাচীনতম ধৰ্মটো হ'ল দ্য অল্ডেষ্ট ৰিলিজন ইন দ্য ৱৰ্ল্ড ইজ। এইটো হ'ব অপশ্যন 1 হিন্দু ধৰ্ম অৰ্থাৎ হিন্দুইজিম। নম্বৰত আছে তলৰ কাৰকসমূহৰ পৰা জনপ্ৰব্ৰজনৰ আকৰ্ষী কাৰকটো বাছি উলিওৱা। ফাইণ্ড আউট দ্য পুল ফেক্টৰ অফ পপুলেশ্যন মাইগ্ৰেশ্যন ফ্ৰম দ্য ফলোয়িং ফেক্টৰ্ছ। তলত যিটা ফেক্টৰ দিয়া আছে কাৰক দিয়া আছে ইয়াৰ পৰা আমি পুল ফেক্টৰটো উলিয়াব লাগে। ইয়াত 1 নম্বৰত আছে কৰ্ম সংস্থাপনৰ প্ৰাচুৰ্য, ৰাজনৈতিক অস্থিৰতা, অনুপযুক্ত যাতায়াত ব্যৱস্থা আৰু জনসংখ্যাৰ হেঁচা। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন 1 কৰ্ম সংস্থাপনৰ প্ৰাচুৰ্য অৰ্থাৎ এবাণ্ডেঞ্চ অফ এমপ্লয়মেণ্ট। নম্বৰত আছে পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ মহাদেশখন হ'ল দ্য লিষ্ট পপুলেটেড কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড ইজ। ইয়াত আছে দক্ষিণ আমেৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, অচেনিয়া আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন 4 অচেনিয়া। নম্বৰত আছে বিশ্বৰ সৰ্বপ্ৰথম মহানগৰীখন হ'ল দ্য ফাৰ্ষ্ট মেট্ৰপলিটেন চিটি ইন দ্য ৱৰ্ল্ড ইজ। এইটো হ'ব অপশ্যন 1 লণ্ডন। নম্বৰত আছে তলৰ সম্পদসমূহৰ পৰা পুনঃ সৃষ্টিহীন সম্পদবিধ চিনাক্ত কৰা। আইডেণ্টিফাই দ্য নন ৰিনিউৱেবল ৰিচোৰ্চ ফ্ৰম দ্য ফলোয়িং ৰিচোৰ্চ। ইয়াত আছে পানী, মাটি, উদ্ভিদ আৰু সোণ। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন 4 সোণ। নম্বৰত আছে তলৰ কোনখন নদীৰ পাৰত মেছোপটেমিয়া সভ্যতা গঢ় লৈ উঠিছিল। অন দ্য বেংক অফ হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ মেছোপটেমিয়ান চিভিলাইজেশ্যন ৱাজ ডেভেলপড। ইয়াত আছে হুৱাংহো নদী, নীল নদী, টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদী, সিন্ধু নদী। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন 3 টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদী। 2 নম্বৰত আছে ভূপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে। হাউ মেনি কিলোমিটাৰ এবভ দ্য আৰ্থ ছাৰ্ফেচ দ্য এটমস্ফিয়াৰ এক্সটেন্স। এইটো হ'ব 10,000 কিলোমিটাৰ, 10,000 কিলোমিটাৰ। 3 নম্বৰত আছে খ্ৰীষ্টান ধৰ্মৰ মূল ধৰ্মগ্ৰন্থখনৰ নাম কি। তো এইটো একেবাৰে সহজ প্ৰশ্ন আহিছে। খ্ৰীষ্টান ধৰ্মৰ মূল ধৰ্মগ্ৰন্থখনৰ নাম হৈছে বাইবেল। 4 নম্বৰত আছে পৃথিৱীৰ দেশসমূহৰ ভিতৰত কোনখন দেশত জনসংখ্যা ঘনত্ব আটাইতকৈ বেছি। তো ইয়াত ইংৰাজীত আছে হুইচ কাণ্ট্ৰি হেজ দ্য হায়েষ্ট পপুলেশ্যন ডেঞ্চিটি ইন দ্য ৱৰ্ল্ড। তোমালোকৰ কিতাপত কি আছে মই নাজানো, কিন্তু এইটো এনেই চাৰ্চ কৰি চালে তোমালোকে পাবা যে মনেকো হৈছে বৰ্তমান এখন দেশ য'ত জনসংখ্যাৰ ঘনত্ব খুবেই জনসংখ্যাৰ ঘনত্ব অতি উচ্চ। নেক্সট আছে বসতি ভূগোলৰ জন্মদাতা বুলি কাক কোৱা হয়। তো এইটো হৈছে K.H. ষ্টোন। আৰু 6 নম্বৰত আছে মানৱসৃষ্ট সম্পদ দুটামান উদাহৰণ দিয়া। গিভ ইউ এক্সাম্পলছ অফ মেন মেড ৰিচোৰ্চ। তো ইয়াত প্লাষ্টিক, ৰাবাৰ, ৰাস্তা ঘাট এইবিলাক হ'ব দলং। আৰু 7 নম্বৰত আছে ক্ৰুটিহাৰ বুলিলে কি বুজা। হোৱাট ডু ইউ মিন বাই লেপছ ৰেট। তো এইটো হৈছে বায়ুমণ্ডলৰ
উচ্চতাৰ বৃদ্ধি পোৱাৰ লগে লগে যেতিয়া উষ্ণতা পৰিৱৰ্তন হোৱাকে লেপছ ৰেট অৰ্থাৎ ক্ৰুটি হাৰ বুলি কোৱা হয়। তো বাকী যিখিনি প্ৰশ্ন আছে মই তোমালোকক সলভ কৰি দিছোঁ, অলপ ডাঙৰ প্ৰশ্ন হ'ব উত্তৰবিলাক। তো মই এনেকৈ ওপৰলৈ এনেকৈ ঠেলি দিছোঁ, তোমালোকে চাই যাবা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবা, তোমালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিবা, আৰু চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।